নমস্কাৰ আজি আমি ক্লাস 10 বিদ্যুৎ চেপ্টাৰটোৰ বিষয়ে অলপ যিখিনি আমাৰ বেসিক নলেজ সেইখিনিৰ কাৰণে আমি সাম ট্ৰাই কৰিবৰ কাৰণে যে যিখিনি বস্তু আমি জানিলে এই চেপ্টাৰটো আমাৰ কাৰণে অকমান সহজ হৈ পৰে ঠিক আছে কিছুমান টাৰ্ম ওকে পাঠটোত কিছুমান টাৰ্ম আছে যিকিটা আমি প্ৰথমে জানি ল'ব লাগিব তেতিয়া আমি পাঠটো যেতিয়া আমি নিজে নিজে পঢ়িম তেতিয়া আমাৰ কাৰণে অকমান সহজ হ'ব যে আমি কিটা টাৰ্ম ভিতৰত পাইছো আৰু এইকিটা আমি এনেকুৱা বুলি গম পাই যাম এতিয়া প্ৰথম কথা এতিয়া আমি যদি চাও আমাৰ ইয়াত আছে প্ৰবাহ তাৰ পিছত আমি পাম বিভৱ ভেদ ঠিক আছে বিভৱ ভেদ পাম তাৰ পিছত আমি পাম আধান এনেকৈ আমি কিছুমান পাম এতিয়া প্ৰথম যেতিয়া আমি প্ৰবাহ বুলি কম তাক আমি লিখিম আইৰে কিহেৰে আইৰে আৰু নেক্সট বিভৱ ভেদটোক আমি লিখিম ভিৰে তেনেকৈ আধানটো লিখিম আমি কিহেৰে কিউৰে ঠিক আছে প্ৰত্যেকটো টাৰ্ম মই এনেকৈ লিখি দিম যে তোমালোকৰ এটা জানিবৰ কাৰণে সহজ হ'ব ঠিক আছে নেক্সট টাৰ্মটো আমি পালো সময় সময়টোক আমি লিখিম কিহেৰে টিৰে নেক্সট কাৰ্য আমি জানো কিহেৰে ডব্লিউ ওয়ার্ক ৰুটটো লিখি আমি কিহেৰে আৰৰে আৰু পৰিবাহী দৈৰ্ঘ্য লিখি আমি কিহেৰে এল তেনেকৈ আমাৰ ৰোধকতাটো কি লিখিব এটো পি নহয় এটো কয় ৰ কি বুলি কয় ৰ এতিয়া নেক্সট আহিলো আমি সূত্ৰলৈ যিখিনি আমি জানিব লাগিব এই চেপ্টাৰৰ কিছুমান মেথছ আছে হেবোৰ কৰিবৰ কাৰণে এতিয়া এই টাৰ্ম কিটা মই পালো এই টাৰ্ম কিটাক লৈ পেলাই আমাৰ কিনো ফৰ্মুলা হৈছে সেইকিটা আমি চাবলৈ চেষ্টা কৰিম যেতিয়া আমি ভিতৰৰ পাঠটো পঢ়িম তেতিয়া হেবোৰ দেখিলে আমাৰ কি লাগিব অলপ চিনাকি লাগিব ঠিক আছে এতিয়া প্ৰথম সূত্ৰটো আমাৰ হৈছে 1 নম্বৰ I = Q/T ঠিক আছে যেতিয়া আমাক কি বুলি ক'ব I মানে কি আছিল আমাৰ প্ৰবাহ দিয়া থাকিব তাৰ পিছত নেক্সট Q মানে যেতিয়া আমাৰ আধান দিয়া থাকিব আৰু যেতিয়া আমাৰ কি T এই তিনটা ৰিলেটেড যেতিয়া আমাৰ কোৱেশ্চন আহিব তেতিয়া আমি কোনটো সূত্ৰ ইউজ কৰিম এটো I = Q/T নেক্সট তো আমি পালো কি V = W/Q যেতিয়া আমাৰ বিভৱ ভেদৰ কথা দিয়া থাকিব আৰু সম্পন্ন কৰা কাৰ্য অৰ্থাৎ W আৰু কি ৰাখিব আমাৰ আধান এই তিনটা ৰিলেটেড যেতিয়া আমাৰ কোৱেশ্চন আহিব বিভৱ ভেদ সম্পন্ন কৰা কাৰ্য নাইবা আমাৰ Q অৰ্থাৎ আধান তেতিয়া আমি সূত্ৰ ইউজ কৰিম এটো ওকে মই কোৱা প্ৰথম যেটো সূত্ৰ আছিলে I = W/Q হেতু মই কোৱাটো এটো হন্ন আছে তোমালোকৰ দিয়া আছে উদাহৰণ 12.2 তাত দিয়া আছে আমাৰ কি বৈদ্যুতিক বাল্বৰ টাৰডালে 10 মিনিট সময় 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা অৰ্থাৎ আমাৰ কি দিয়া আছে ইয়াত আমি পাইছো কি যে 10 মিনিট অৰ্থাৎ কি আমাৰ সময় দিয়া আছে আৰু কি দিয়া আছে 0.5 এম্পিয়াৰ অৰ্থাৎ আমাৰ কি দিয়া আছে প্ৰবাহ I দিয়া আছে আমাক উলিয়াব দিছে বৈদ্যুতিক আধানৰ পৰিমাণ অৰ্থাৎ কি উলিয়াব লাগে তে আমি দেখিছো কি ইয়াত কি দিয়া আছে আমাৰ দিয়া আছে I = 0.5 এম্পিয়াৰ দেন আমাৰ দিয়া আছে T সময় 10 মিনিট কিন্তু আমাৰ ইয়াত কি হলো নিছে সেকেন্ডলৈ যেহেতু আমি জানো কি সময়টো কিহত লব লাগিব সেকেন্ডত আৰু ওপৰত এখিনি কথা ধুনিয়াকৈ আমাৰ দিয়াও আছে যে 1 এম্পিয়াৰ = 1 কুলম বাই কি হয় 1 সেকেন্ড এখিনি মই এককটো কথা কওতে বুজাই দিম নেক্সট এটা দেখা পালো মই যেতিয়া আমাৰ কি আছিলে I আছিলে T আছিলে আৰু Q কথা ৰিলেটেড হৈ আছে সূত্ৰটো ইউজ হৈছে আমাৰ কিমান Q = IT মানে আমাৰ ইয়াত যেটো আছিলে I = Q/T এতিয়া আমাক যেটো Q লাগে তে আমি সূত্ৰটো মডিফাই কৰিবলৈ কেনেকুৱা হ'ব T টো ইয়ালে গুছি গল Q = আমাৰ কি হ'ব I * কিমান T সেম মই সেকেন্ড সূত্ৰটো কৈছিলো কি যে আমাৰ V = W/কি হয় আমাৰ Q তে আমাৰ ইয়াত দিয়াও আছে সোৱা হেনেকুৱা কোৱেশ্চন টাইপ চাই লৈছো যে 12 ভোল্ট বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে 2 কুলম আধান চালিত কৰোতে কিমান কাৰ্য কৰিব লাগিব তে আমি ইয়াত দেখা পালো কি আমাক কি দিয়া আছে 12 ভোল্ট অৰ্থাৎ বিভৱ ভেদ দিয়া আছে আমাৰ নেক্সট দিয়া আছে আধান 2 কুলম গতিকে আমাৰ আধানৰ কথাও দিয়া আছে উলিয়াব দিছে আমাক কি সম্পন্ন কৰা অৰ্থাৎ কাৰ্য উলিয়াব লাগে তো আমি গম পালো কি ইয়াত আমাৰ কি দিয়া আছে V দিয়া আছে 12 Q দিয়া আছে 2 আৰু উলিয়াব লাগে আমি কি W তে আমাৰ সূত্ৰটো কি আছিল V = W/Q এটা আমাক লাগে কি W তে W যদি লাগে দেন আমি কি কৰিব পাৰো W টো ৰাখি দিলো W তে Q টো ইয়াত কি হৈ আছে ডিভাইড হৈ আছে ইফালে গলে কি হ'ব ইনটু তো এটো আমাৰ কি হৈ যাব W = কি VQ ঠিক আছে ইয়াত দেখিছানে W = কি VQ মানটো বহাই দিছে আমাৰ এনসাৰটো ওলাই গৈছে ওকে আমি এখিনি পঢ়োতে একেবাৰে আমি একক কিটাও চাই যাও প্ৰবাহ যেতিয়া হয় প্ৰবাহৰ এককটো হয় আমাৰ এম্পিয়াৰ কি হয় আমাৰ এম্পিয়াৰ
তেনেকৈ যেতিয়া বিভৱভেদ হয় বিভৱভেদৰ আমাৰ এককটোক কয় ভোল্ট এককটো কয় আমাৰ কি বুলি ভোল্ট তেনেকৈ আধানক কয় আমাৰ কুলম কি বুলি কয় কুলম এতিয়া এম্পিয়াৰটোক আমি এ বুলি লিখিব পাৰোঁ ভোল্টটোক আমি ভি বুলি লিখিব পাৰোঁ কুলমটোক আমি চি লিখিব পাৰোঁ দেন টি যেতিয়া হয় সময়টো আমাৰ কিহত লয় ছেকেণ্ডত তো আল্টিমেটলি এছ এগেইন কাৰ্য হ'লে কি হয় আমাৰ কাৰ্য আকৌ আমি জানো সদায় কি হয় আমাৰ জুল কি লয় জুল আৰু তাক আমি এনেকৈ জে বুলি লিখি ধৰিব পাৰোঁ চিম্পলকৈ তাৰপিছত নেক্সট আহিলে আমাৰ ৰোধ যেতিয়া আমাৰ ৰোধৰ কথা হয় ৰোধৰ এককটো সদায় ওম হয় যাক আমাৰ এনেকৈ লিখে নেক্সট আমি পাইছোঁ কি পৰিৱেশিত আমাৰ কি হ'ব মিটাৰ তেনে ৰোধকতাৰ এককটো হ'ব আমাৰ ওম মিটাৰ কি হয় আমাৰ ওম মিটাৰ মানে আমাৰ এনেকৈ লিখে ওম লিখি পেলাই লগত মিটাৰটো লিখি দিয়ে এতিয়া আমাৰ নেক্সট আহিলে ওমৰ সূত্ৰটো হৈছে আমাৰ ভি ইকুৱেল টু আই আৰ তো এইটো বস্তু আমাৰ কি হয় মেইনলি এই চেপ্টাৰটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব ঠিক আছে এতিয়া ইয়াত চোৱা আমাৰ এটা কুৱেশ্যন আছে যে 220 ভোল্ট উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'ব যদি বাল্বৰ তাৰৰ ৰোধ 1200 ওম হয় অৰ্থাৎ আমাৰ ইয়াত কুৱেশ্যন এ আৰু বি এনেকৈ আমাৰ দুটা প্ৰশ্ন আছে এতিয়া প্ৰথম আমি 1 নম্বৰটোকে চাম 1 নম্বৰটো আমাৰ কি আছে যে মই দেখা পালোঁ যদি মই লিখিব ট্ৰাই কৰোঁ যে দিয়া আছে আমি লিখি যাওঁ যে প্ৰথম আছে আমাৰ কি 220 ভোল্ট অৰ্থাৎ আমাৰ কি ভি দিয়া আছে আমাৰ 220 ভোল্ট দেন আমাৰ দিয়া আছে তাৰৰ ৰোধ অৰ্থাৎ কিমান আমাৰ আৰ কিমান দিয়া আছে আমাৰ 1200 ওম ঠিক আছে আমাক উলিয়াব দিছে কি কিমান প্ৰবাহ ল'ব অৰ্থাৎ আমি উলিয়াব লাগে আই ঠিক আছে এতিয়া আমি সূত্ৰটো পঢ়িছিলোঁ কি যে উই নো ডেট আমি জানো কি যে ভি ইকুৱেল টু আমাৰ কি আছিলে আই আৰ ঠিক আছে যিহেতু আমাক কি উলিয়াব লাগে আই উলিয়াব লাগে গতিকে মই আইটো ৰখাই থ'লোঁ আৰটো ফেল আহিলে কি হ'ব ডিভাইড গতিকে ভি বাই কি হৈ গ'ল আৰ ইকুৱেল টু আই তো ইয়াত আমি ভি কিমান পাই আছোঁ ভি পাই আছোঁ আমি 220 আৰু আৰ পাই আছোঁ কিমান 1200 ইকুৱেল টু আই এতিয়া আমি কি কৰিম 0 কাটি দিম নেক্সট 2 কাটিলে 11 2 কাটিলে 2 6 গুণ 12 মানে 60 তো আল্টিমেটলি মই যদি ইয়াক 11ক 60 দি পেলাই মই কি কৰোঁ ডিভাইড কৰোঁ দেন আমাৰ ৰিজাল্টটো কিমান আহে 0.18 ইকুৱেল টু আই আৰু আমি জানো কি যেতিয়া আই অৰ্থাৎ প্ৰবাহৰ এককটো আমাৰ কি হয় এম্পিয়াৰ গতিকে আমাৰ এনচাৰটো কিমান হ'ব 0.18 এম্পিয়াৰ ঠিক আছে এইটো আমাৰ হৈ গ'ল নেক্সট সেম আমাৰ 2 নম্বৰ প্ৰশ্নটো কৈছে যদি এটা বৈদ্যুতিক হিটাৰৰ ৰোধ কিমান দিয়া আছে আমাৰ 100 তো আল্টিমেটলি মই আকৌ এগেইন কি পাই আছোঁ ইয়াত ৰোধ পাই আছোঁ 100 তেন্তে ই 220 ভোল্ট উৎসৰ পৰা কিমান প্ৰবাহ ল'ব আকৌ উলিয়াব দিছে আমাৰ কি আকৌ সেম আই গতিকে মই এগেইন বি কাৰণে লিখি লৈছোঁ যে আমাৰ কি দিয়া আছে ওকে বি কাৰণে আমাৰ আছে যে যিটো আৰ দিয়া আছে আমাৰ 100 ওম তাৰপিছত আমাৰ দিয়া আছে ভি দিয়া আছে 220 ভোল্ট উলিয়াব লাগে আমি কি আই তো এগেইন সূত্ৰ কি আছিলে আমাৰ ভি ইকুৱেল টু আই আৰ ঠিক আছে আই লাগে তো কি হ'ব আই ইকুৱেল আমি অলপত কৰি আহিছোঁ কিমান ভি বাই আৰ তো আই ইকুৱেল টু আমাৰ কি হ'ব ভি মানে আছিলে আমাৰ কিমান 220 আৰু আৰ মানে আমাৰ কিমান আছিলে 100 তো ডিভাইড কৰি দিওঁ কিমান হ'ব 0 কেনচেল গ'ল এতিয়া মই যদি 22ক 10ৰে ডিভাইড কৰোঁ দেন আমি জানো কি এটা 0 আছে মানে কি 2.2 হৈ যাব এম্পিয়াৰ গতিকে আমাৰ কি হ'ল নেক্সটটো 2.2 এম্পিয়াৰ ঠিক আছে ওকে নেক্সট আমি এই পাঠটো পঢ়োঁতে কিছুমান এনেকুৱা ছবি দেখিবলৈ পাম কিছুমানৰ আমাৰ কি হৈ থাকিব এনেকুৱাকৈ দিয়া থাকিব এইটো হাৰ্টবিট নহয় দেই আমি আকৌ দেখিলে এনেকুৱা লাগে নহয় যে হস্পিটেলত গ'লেকৈ দেখুৱাই থাকে বা চিনেমাত দেখুৱাই এনেকৈ থাকে যদি ইয়াত ৰখি যায় মানুহ দুজন কি হয় ঢুকাই যায় তো আল্টিমেটলি ইয়াত সেইটো হৈ থকা নাই ইয়াত এইবোৰ যেনেকৈ দিয়া আছে এইবিলাক হৈ আছে আমাৰ কি আৰ চব কি হৈ আছে আমাৰ ৰোধ ঠিক আছে এইবিলাক আমাৰ কি ৰোধ সিহঁতক আৰ বুলি লিখে ঠিক আছে এতিয়া ছবিটো মই এনেকৈ অঁকাৰ কাৰণটো কি দুটাটো মই একে আঁকিব পাৰিলোঁ হয় বা দুইটা আনটো বা ইটো কেনেকৈ পৃথক আমি জানিব লাগিব চোৱা যেতিয়া আমাৰ এডাল হৈছে বৰ্তনী নামৰ এইটো কি এইটো চুইচ বুলি কয় মানে চাবিটো হৈ আছে আৰু ইয়াত আই লিখিছোঁ মানে কি প্ৰবাহ চালিত হৈ আছে আৰু এইটো আমাৰ কি বেটাৰী হৈ আছে দেন এইটো কি আমাৰ মিটাৰ হৈ আছে দেন এইটো কি আমাৰ ভি এতিয়া চোৱা ইয়াত কি হৈ আছে আমাৰ আৰ কেইটা এনেকৈ আছে
এটাৰ পাছত আনটো আহি আছে কিন্তু ইয়াত কি হৈ আছে যে r বিলাক কি হৈ আছে এটাৰ লগত এনেকৈ আছে মানে এইখিনিৰ কানেকশ্যন হৈ দুটা মূৰ আছে আৰু সেই দুটা মাজতে কি হৈ আছে এই তিনিটা সোমাই আছে কিন্তু ইয়াত কি হৈ আছিল আমাৰ এটা পাৰ হৈ পেলাই আনটো পাই আছো তো যেতিয়া আমি এনেকুৱা দেখা পাম তেতিয়া আমি চিনাক্ত কৰিব মানে সহজ কেনেকৈ হ'ব এইটো হৈ আছে আমাৰ সিৰিজ মানে কি এটাৰ পাছত আনটো আহিছে আৰু যেতিয়া এটাৰ পাছত আনটো আহে যেনেকৈ আমি কি ক্লাছ 5 পাৰ হৈ ক্লাছ 6 পাওঁ 6 পাৰ হৈ 7 পাওঁ তো আলটিমেটলি হেইটা আমি কি বুলি কওঁ শ্ৰেণী বুলি কওঁ নে গতিকে এটা কি হ'ব আমাৰ শ্ৰেণী আৰু এইটো কি হৈ আছে আমি জানো কি যেনেকৈ আমি ট্ৰেপেজিয়াম আঁকিলে কি কৰোঁ এনেকৈ কোন নকওঁ এইটো ট্ৰেপেজিয়াম হৈ আছে এডালে এডালে সমান্তৰাল গতিকে ইয়াত যদি চোৱা কি হৈ আছে এডালে এডালে সমান্তৰাল টাইপ হৈ আছে নে আলটিমেটলি এইটো কি কয় হয় সমান্তৰাল কি বুলি কয় সমান্তৰাল আৰু যিহেতু কি হৈ আছে সজাই থৈ দিছে সেইকাৰণে কয় আমাক কি সমান্তৰাল সজ্জা কি বুলি কয় সমান্তৰাল সজ্জা ঠিক আছে আৰু ইয়াক কি বুলি ক'ব শ্ৰেণীবদ্ধ ইয়াক কি হ'ব শ্ৰেণীবদ্ধ সজ্জা ঠিক আছে আৰু আমি এটা কি লিখিব পাৰো r1 এটো r2 এটো r3 সেম ইয়াটো কি r1 আমাৰ কি r2 এটো r3 ঠিক আছে তাৰ পাছত আমি স্টেপ বাই স্টেপ এনেকৈ লোৱাৰ কাৰণটো হৈছে যে মাজৰ চিন্তা দি দিছো যে দুইটা একেলগে আঁকি লৈছো যাতে দুইটা মানে কি কিনো ডিফাৰেন্স জানিবৰ কাৰণে আমি কি হ'ব সহজ হ'ব সেইটো কাৰণে মই এনেকৈ লিখি লৈছো প্ৰথম চাবা শ্ৰেণীবদ্ধ সজ্জাত কি হয় শ্ৰেণীবদ্ধ সজ্জাত কি হয় এই যে আমাৰ ভি অৰ্থাৎ বিভৱ ভেদটো সেইটো কি হয় সদায় বেলেগ বেলেগ কি হয় বেলেগ বেলেগ মানে প্ৰতিটোৰে কাৰণে আমাৰ কি হ'ব ভিটো বেলেগ বেলেগ হ'ব কিন্তু ইয়াত কি হ'ব যেটো আমাৰ কি সমান্তৰাল সজ্জা ইয়াত আমাৰ ভিটো কি হ'ব প্ৰতিটোৰ কাৰণে ভিটো কি হ'ব একে মানে ভোল্টেজটো কি হ'ব একে হ'ব তাৰ পাছত যেতিয়া আমাৰ I অৰ্থাৎ প্ৰবাহটো ইয়াৰ কাৰণে কি হ'ব সবতে সেম মানে কি একে হ'ব সেম কিন্তু ইয়াত সমান্তৰাল সজ্জাত আমাৰ কি হ'ব যে I টো আমাৰ কাৰণে সবৰ কাৰণে কি হ'ব বেলেগ 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 অৰ্থাৎ কি হ'ব ডিফাৰেন্ট ঠিক আছে গতিকে আমি এইখিনি বুজি পালো তো এই মেইন এইকেইটা পইণ্ট যদি বুজি পাইছো দেন আমাৰ এই পাঠটো এইখিনি দেখিলে আমাৰ কনফিউজন নহয় আমি অলপ হলেও সহজ পাম ঠিক আছে দেন চোৱা আমাৰ মেইনলি উলিয়াবলগীয়া হৈছে কি এই ৰুট কিটা এতিয়া শ্ৰেণীবদ্ধ সজ্জা আৰু আমাৰ কি আছিল সমান্তৰাল সজ্জাত যেতিয়া মুঠ ৰুট কি হয় মুঠ ৰুট উলিয়াবলগীয়া হয় মুঠ ৰুট ইয়াতো কি আছে r1 r2 r3 তো তাত মই যদি চাও মুঠ ৰুট r উলিয়াবলৈ হয় ঠিক আছে তাক কি বুলি লিখিছো মই rs ইয়াত চোৱা যিমানটা ৰুট আছে ইয়াত কিমানটা ৰুট আছে এটা দুটা তিনটা মানে r1 r2 আৰু কি r3 গতিকে মই কি লিখিম r1 plus r2 plus r3 গতিকে আমাৰ ইয়াত মুঠ ৰুটটো আমি শ্ৰেণীবদ্ধ সজ্জাত কি পালো গুটেকিটা যোগ কৰি দিছো ঠিক আছে নেক্সট যেতিয়া আমি সমান্তৰালত কৰিম তাত কি কৰিব লাগিব জানানে মুঠ ৰুট ঠিক আছে ইয়াত কি কৰিম মুঠ ৰুটৰ কাৰণে ইয়াত মই লিখিম 1 by কৈ দিব লাগিব কি ক'ব লাগিব 1 by r of s লিখি দিলো আৰু ইয়াত কি হ'ব 1 by প্ৰতিটোৰে r1 1 by r2 plus 1 by r3 যেহেতু ইয়াত কি আছে তিনটা যদি চাৰিটা থকা হয় মই আউটা লিখি দিলো হয় plus 1 by কিমান r4 ঠিক আছে গতিকে আজি আমি এইখিনিলৈকে পঢ়িলো ঠিক আছে নেক্সট ক্লাছটোত আমি ইয়াৰ পিছৰখিনি কেনেকৈ মেথছখিনি কৰিম ইয়াৰ পিছৰখিনি আমি ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ